নমস্কাৰ ফেচবুক লাইভলৈ আপোনালোক সকলোকে স্বাগতম। আজি ৰাতিপুৱা মই ঢেকিয়াজুলিলৈ গৈছিলোঁ। আমি সকলোৱে জানো যে 1942 চনৰ 20 ছেপ্টেম্বৰত স্বাধীনতা সংগ্ৰামীসকলে ব্ৰিটিছ থানাত পতাকা উত্তোলন কৰিবলৈ সিদ্ধান্ত লৈছিল। সেই দিনাখন তেতিয়াৰ অবিভক্ত দৰং জিলাৰ গহপুৰ আৰু ঢেকিয়াজুলিত স্বাধীনতা সেনানীসকলে তিৰংগ পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈছিল। ব্ৰিটিছৰ গুলীত গহপুৰত কনকলতা বৰুৱা, মুকুন্দ কাকতিয়ে চৰম আত্মত্যাগ কৰিছিল দেশমাতৃৰ বাবে। ঢেকিয়াজুলিত 11জন শ্বহীদে সেইদিনাখন দেশমাতৃৰ বাবে মৃত্যুক সাৱটি লৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই সেই সংখ্যা 24 জন বুলি ধাৰণা কৰিছিলে। ব্ৰিটিছৰ কাগজ পত্ৰত 13জন লোক বুলি কোৱা হৈছিলে। 2জন লোকৰ পৰিচয় পোৱা সম্ভৱ নহলগৈ। আজি আমি ঢেকিয়াজুলিত সেই 1942 চনৰ 20 ছেপ্টেম্বৰত মৃত্যুবৰণ কৰা শ্বহীদ হোৱা 11 গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিলোঁ। 11 কোটি টকাৰ এটা প্ৰকল্প শ্বহীদ নগৰী ঢেকিয়াজুলিত উদ্বোধন কৰাৰ আজি আমাৰ সৌভাগ্য হ'ল। মই পুনৰ এবাৰ শ্বহীদসকলৰ প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণিপাত আগবঢ়াইছোঁ। ঢেকিয়াজুলিলৈ যাওঁতে জালুকবাৰী সমষ্টিৰ বেজেৰাত কিছু সময় ৰখি নিৰ্মীয়মান বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন পৰিদৰ্শন কৰিছিলোঁ। অসমত 8 কোটিকৈ টকা খৰচ কৰি কৰবাত অলপ বেছিও আমি 5-6খন অসমীয়া মাধ্যমৰ বিদ্যালয় জাকত জিলিকাকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা হাতত লৈছোঁ। প্ৰতিটো সমষ্টিতে এনে মহান কৰ্মযজ্ঞ আৰম্ভ হৈছে। এই বিদ্যালয়বোৰ হৈ উঠিলে আমাৰ বিদ্যালয়বিলাকো ছেইণ্ট মেৰিজ, ডন বস্কোৰ দৰে ধুনীয়া দেখা হ'ব। সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু অতি এফিচিয়েণ্ট শিক্ষক এই দুয়োখিনি প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব। কিন্তু শিক্ষানুষ্ঠানত শৰীৰ থাকিলে নহ'ব, তাত আত্মাও থাকিব লাগিব। শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক এই ত্ৰিবেণী সংগ্ৰমে বিদ্যালয়বিলাকক একোটা পবিত্ৰ আত্মাৰ অধিকাৰী কৰি গঢ়ি তোলে। ৰাজ্যৰ শিক্ষা বিপ্লৱত এই ত্ৰিবেণী সংগ্ৰমে একোটা নতুন ৰূপ লওক, তাক মই নিশ্চয় কামনা কৰিম। আজি ADRE আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ ওপৰত মই কেইটামান নতুন তথ্য আপোনালোকক দিব বিচাৰিছোঁ। আপোনালোক সকলোৱে জানে এই চৰকাৰখনে স্বচ্ছ আৰু নিকা নিযুক্তিক বিশ্বাস কৰে আৰু স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদান কৰিবলৈ যোৱা পৰীক্ষাৰ সময়ত আমি ইণ্টাৰনেটৰ সেৱা বন্ধ কৰিছিলোঁ। কংগ্ৰেছ দলে যথাৰীতি মোক সমালোচনা কৰিলে, কিন্তু আজি ঝাৰখণ্ডত কংগ্ৰেছ দলৰ চৰকাৰে তাতে আজি হোৱা এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাত ইণ্টাৰনেট বন্ধ কৰিবলৈ সিদ্ধান্ত লয়। অৰ্থাৎ আজি কংগ্ৰেছ দলে ঝাৰখণ্ডত এটা বেলেগ ৰূপ আৰু অসমত এটা বেলেগ ৰূপ ল'ব বিচাৰে। দৰাচলতে আমাৰ যিমানেই অসুবিধা নহওক কিয়, নৱপ্ৰজন্মক এটা স্বচ্ছ পৰীক্ষা দিয়াটো আমাৰ সকলোৰে দায়িত্ব। বছৰত এটা দিনত 2 ঘণ্টা 3 ঘণ্টা সময় ইণ্টাৰনেট সেৱা বন্ধ থাকিও আমি যদি 11 লাখ পৰীক্ষাৰ্থীক আত্মবিশ্বাস দিব পাৰোঁ যে সমাজে আপোনালোকৰ কাৰণে চিন্তা কৰে, সমাজে এটা স্বচ্ছ পৰীক্ষাত বিশ্বাস কৰে, তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে। মই কংগ্ৰেছ দলক
আজিৰ দিনটোত আহ্বান জনাম যে ঝাৰখণ্ডত কংগ্ৰেছে লোৱা সিদ্ধান্তটোক আপোনালোকে অসমত বিৰোধিতা নকৰিব। সকলো ষ্টেটতে বেলেগ বেলেগ ৰূপ লোৱাটো উচিত নহয়। ভাল কথা ইউজুৱেলি তেওঁলোকে নুশুনে, কিন্তু মই ভাবোঁ যে অলপ অলপ ৰাইজৰ মনৰ কথা তেওঁলোকে বুজিবলৈ চেষ্টা কৰিব। মই স্বচ্ছতাৰ কথা কৈছিলোঁ। আজি মই স্বচ্ছতাক আৰু এখোপ আগুৱাই লৈ যাব খুজিছোঁ। তৃতীয় বৰ্গৰ এডিআৰই পৰীক্ষা সমাপ্ত হ'ল। এতিয়া মই এটা নতুন কথা ক'ব খুজিছোঁ। ২৭ তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ ৫০ টকা দি, যে আপোনালোকে যিখন OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি। অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন ২৭ তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকৈ কেনেকৈ আবেদন কৰিব লাগে। আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে ৫০ টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব। ফটোকপিৰ খৰচ ৫০ টকা। ঘৰত লৈ আহি OMR চিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলোঁ নে নাই। শুদ্ধ উত্তৰটো কি? ২৮ তাৰিখে আমি এনচাৰ কিটো সেৱাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম। অৰ্থাৎ ২৭ তাৰিখৰ পৰা আপোনালোকে OMR চিটখন আবেদন কৰি সেৱাৰ পৰা ল'ব পাৰিব। ২৮ তাৰিখে সেৱাৰ ৱেবছাইটত এনচাৰ কি, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব। অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালোঁ, OMR চিটখন হাতত উলিয়াই লওক, এনচাৰ কি লগত মিলাই চাওক, আৰু ১০০ৰ ভিতৰত ৫০ৰ ভিতৰত মই কিমান নম্বৰ পালোঁ সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। OMRৰ কপিও পাব আৰু এনচাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছোঁ। এনচাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। ৫০০ টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন। সেৱাই ভীম বুলি এনচাৰ কিট লিখিলে। আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনচাৰ কিটো ভুল। আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে। তৎকালীনভাৱে সেই ৫০০ টকাটো আপোনালোকে উভতাই পাব। ৫০০ টকাটো আমি এইকাৰণেই ফিজ লৈছোঁ, নহ'লে সকলোৱে এনচাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে। যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইবাবে আমি এটা ৫০০ টকা ল'ম, কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই ৫০০ টকাটো উভতাই দিম।